বন্ধুসকল, আজি এনে এখন হস্পিটেলত লৈ আহিছোঁ য'ত ট্ৰিটমেণ্ট মাত্ৰ 10 টকা। আপোনাৰ এনি বেমাৰ হওক আপোনাৰ ট্ৰিটমেণ্ট 10 টকাতে শেষ হ'ব। এইখন হ'ল ৰিজনেল ৰিচাৰ্চ চেণ্টাৰ অফ হোমিওপেথি এণ্ড আয়ুৰ্বেদা। চ' এইখন আছে বৰসজাই ভেটাপাৰা। আটাইতকৈ ডাঙৰ কথা, ইয়াত যিসকল আপোনালোকৰ টেষ্ট কৰিব কোৱা যায় মাত্ৰ 50 টকাৰ পৰা 200 টকাৰ ভিতৰত। চাওঁচোন আহক ভিতৰখন কি আছে, কেনে আছে, কোন ডক্টৰ আছে। এইখন হ'ল বৰসজাই ইনষ্টিটিউট অফ হোমিওপেথি আৰু এইখন হ'ল আয়ুৰ্বেদা। চ' আমি প্ৰথমে ভিতৰত গৈ ইনচাৰ্জৰ লগত কথা পাতি পাৰ্মিশ্যন লৈ লওঁ। চ' এয়া হ'ল ইনচাৰ্জক এবাৰ লগ ধৰি কথাখিনি ऑफिसर इंचार्ज इस इंस्टीट्यूट का, रीजनल रिसर्च इंस्टीट्यूट फॉर होम्योपैथी। कितना साल हुआ है सर? मेरा यहाँ पे 3 साल हो चुका है। सर मैं और मेरा वाइफ हर समय आते हैं इधर और देखता हूँ बहुत कम खर्च में टेस्ट होता है इधर। लाइक लिपिड प्रोफाइल 200 रुपया, जहाँ 1800 रुपया लगते हैं। आप लोग कैसे कर पाते हैं इतना कम खर्च में? ये सेंट्रल गवर्नमेंट का जो सब्सिडाइज्ड रेट है उसी रेट में ही होता है। मतलब खर्चा तो एक्चुअल में ज़्यादा होता है, लेकिन गवर्नमेंट ऑफ इंडिया जो है ये सब्सिडाइज्ड रेट में सारे टेस्ट होते हैं। और इसमें यहाँ पे 10-12 प्रोजेक्ट हमारा चल रहा है। तो अगर कोई पेशेंट प्रोजेक्ट में इन्वॉल्व हो जाए तो सारा जो टेस्ट है और ट्रीटमेंट है फ्रीली होता है। उसके लिए जो मिनिमम प्राइस भी वो भी नहीं देना पड़ेगा, तो वो भी फ्री में टेस्ट वेस्ट भी हो जाएगा। सो यू आर डॉक्टर अमूल्य रत्न साहू। आप ओरिजिनल कहाँ का है सर? मैं ओरिजिनल भुवनेश्वर उड़ीसा। भुवनेश्वर सर। सो थैंक यू वेरी मच। मैं थोड़ा सा क्लिप आपका ले लिया। এতিয়া সৰু কৰিডৰটোৰে OPD লৈ আগবাঢ়িলোঁ ডক্টৰসকলক এবাৰ চাবলৈ। ইয়াৰ ডক্টৰ বহি আছে, বিভিন্ন কামত ব্যস্ত হৈ আছে। ইয়াৰ কাষতো আৰু এজন লেডি ডক্টৰ আছে, তেখেতকো আমি চালোঁ। ইণ্টাৰভিউ কাৰো নল'লোঁ কিয়নো তেওঁলোক বিজি আছে। এয়া ওলাই আহি আমি তেওঁলোকৰ ফাৰ্মাচী আৰু লেবৰেটৰীৰ ফালে আগবাঢ়িলোঁ। এয়া আৰু দুজন ডক্টৰ আছে মোক দেখুৱালে, তেওঁলোক সম্ভৱ ছিনিয়ৰ ডক্টৰ। তাৰপৰা ওলাই আহি আমি এইটো হ'ল ফাৰ্মাচী, হোমিওপেথিক ফাৰ্মাচী। অজস্ৰ দৰৱ ইয়াত আছে। বিনা পইচাত ইয়াত মেডিচিন দিয়া যায়, যিটো সম্ভৱ নহয় আজিৰ যুগত। কিমান মেডিচিন, আৰু মই নিজেই সাক্ষী যে মই নিজেই ভাল পাইছোঁ যি যি প্ৰব্লেম আছে। আপোনাৰ ভাল নামটো স্যাৰ? মোৰ নাম হিৰকজ্যোতি দাস। অ'কে, কিমান বছৰ ধৰি আছে? মই বৰ্তমান ইয়াতে আপোনাৰ 4 ইয়াৰ্ছ মান হ'ব। কিমানমান মানুহ পায় পাৰ ডে? পাৰ ডে আপোনাৰ 100+। বঢ়িয়া। আমি জনাওঁ যাতে মানুহ আৰু আহে, আৰু ইমান কম খৰচত তেওঁলোকে ইয়াৰ পৰা 10 টকাত গুচি যায় ভাবকচোন, হয়নে? চব লৈ তো ইয়াতকৈ আৰু সুবিধা ক'ত পাব মানুহ, নহয় জানো? থেংক ইউ। এইটো আমাৰ লেবৰেটৰী। বছৰ হ'ল আপোনাৰ? কিমান বছৰ হ'ল ইয়াত? মোৰ হৈ গ'ল ইয়াতে 14 বছৰমান হ'ল। অ'কে, সকলো ইয়াত কৰা যায়নে টেষ্ট? মেক্সিমাম টেষ্ট কৰা হয়। অ'কে ছাৰ, থেংক ইউ যে ইমান কম খৰচত আপোনালোকে কৰি আছে। মোৰ উদ্দেশ্য হ'ল ৰাইজক জনোৱা যে ইমান কম খৰচত ক'ত 200 টকাত লিপিড প্ৰফাইল কৰাই, নহয়নে? তো ইমানখিনি ইয়াত আপোনালোকৰ যি যি বেমাৰ আছে ইয়াত দেখাওক খুব কম খৰচত। মোৰ উদ্দেশ্য হ'ল আপোনালোকৰ কাষত এই ইনষ্টিটিউটটো লৈ যোৱা। চ' আহক আপোনালোক।